হেই গাইজ, আজি বহুত দিনৰ মূৰত মই বাৰ লগত মেগী খাব ওলাইছোঁ। আৰু এয়া চাওক গাইজ, মোৰ চুলি কাটিবলগীয়া হৈয়ে গ'ল। গাইজ তো 2 পেকেট মেগী লওঁ আৰু দেখিছে কি চাফা হৈ আছে মোৰ টেবুল। এয়া চাওক গাইজ, নদীত যাব পাৰিছে। এইখিনি উঠি গ'লে আকৌ উঠি যাব, মানে এইখিনি পাৰ হ'লে যোৱাবাৰ নাহিলে ৰাস্তাত পাৰ হৈ আহিছিল, এইবাৰ নাহিলে হ'ল আৰু ঘৰতে সোমাই গৈছিল যোৱাবাৰ। কি বা হয়। তো আহিলোঁ বাহঁতৰ তাত, যি পিছল ৰাস্তা, গোটেই বোকাই চব। আৰু এটা বস্তু চাব নেকি ৰ'ব, বাহঁতৰ ছাগলীৰ 2টা পোৱালি হৈছে। এক মিনিট দেখাইছোঁ। দিছ ইজ দ্য মাদাৰ, সেই মাদাৰ অফ দিছ 2 ছাগলী। ইমান সৰু, ভয় কৰে। খানাই খানা একলা গোৱা খানা, একলা ঘৰত খানা মনে আহি তোৰ অলপমান খাবলৈ হয়। নাই খবৰ নাই, একলা গৈ মজা লাগছে ফেঁচা খেলা খাইছো একলা গৈছে পাৰ্টি না, মাজু বা আহিলে পাৰ্টি হ'ব। বৰ্তা কেনেকুৱা লাগছে একলা গোৱাত ছাবস্ক্ৰাইবাৰ? বৰ ভাল লাগছে। এই খানা খাব এটা খানা কালি কৈছোৱে, এইবাৰ আহিলে ধুনীয়া খানা ওলাব। সেইয়া নেক্সট খানা মোৰ বাৰ্থডে খানা প্ৰফেশ্যনেল কুক মুডত আহি গৈছোঁ এতিয়া। কুকিং উইথ বনশ্ৰী এণ্ড নিবিন কুকিং উইথ বনশ্ৰী এণ্ড নিবিন। মেগী, ভাত কেৰেলা দিম। ভাত কেৰেলা দিম। মোৰ জীৱন আধৰুৱা। এবাৰ কাটবা পাৰবি নহ'লি, এনেকৈ বক্সি থাকিব লাগিব, এনেকৈ সেনেকৈতো কৰিব লাগিব, পিছবা লাগিব না। সদায়ৰ নিচিনা আজিও মোৰ এটাই কাম, মানে থিয় হৈ চাই থকা। মোৰ নিচিনা আৰাম ক'ৰবাত পাব নেকি গাইজ, মোক একো কৰিবই নিদিয়ে। আৰু যদি আপোনাৰ জানিব ইচ্ছা আছে যে আমি কেনেকৈ মেগী বনালোঁ, তো বাৰ চেনেলত চাব পাৰে। গাইজ তো বহুত কষ্ট কৰি মই বনালোঁ মেগী, তো মানে বায়ে বনাইছে, মানে মই চাই আছিলোঁ আৰু। কষ্ট কৰি মানে চাই আছিলোঁ থিয় আমি প্ৰেছাৰ কুকাৰত কণী চণী দি থৈ গাইজ পানী চানী ভৰাই থৈ দিছোঁ, তেতিয়াৰ পৰা বইলে কৰা নাই। মেগীৰ লগত মানে বেষ্ট বস্তুটোৱে হ'ল মেগী আৰু কণী। কাৰণ চবতকৈ ইজি। ইজি টেষ্টটোতো ভালেই না, মেগী খাই থাকে কণীও খাই থাকে। মেগী খাওঁ, কণী খাওঁ। সেইকাৰণে আমাৰ মুখকেইখন কণীৰ নিচিনা আইচ। এয়া আমাৰ মেগী হ'ল তো ইয়াৰ আধা ঘণ্টাতে। লেখাহে থাকে 2 মিনিট, 2 মিনিটত হ'ব। হ'ব বইল কৰিলে, বইল কৰিলেও 2 মিনিটত নহয়, বহুত টাইম লাগে। এনেই এইগিলাক আধা ঘণ্টামান লাগে। মেগীখিনি বনাই থৈ আমি পটককৈ চকত আহিবলগীয়া হ'ল, আৰু চকত আহি পিনে আমি ঘটি গৰম খালোঁ। কোনে কোনে খাই পাইছে গাইজ ক'ব। আৰু জল্দি জল্দি ঘৰত যাই চাওঁ যে গাইজ তো আমাৰ মেগী ৰেডি হৈ গ'ল। অলপ কিমান অলপ ঠাণ্ডা হৈ গ'ল তো কৈ বাত নি, ঠাণ্ডা মেগী বেছি ভাল লাগে গাইজ, কাৰণ আগতে স্কুলত বহুত খাইছিলোঁ। টিফিন চেপত যি উঠি আহে চাবিজনকে না, টিফিনৰ নিচিনাকৈ উঠি আহে, মজা। মেগীখিনি অলপ ঠাণ্ডা হৈ গৈছিলে, আৰু আমি যেতিয়া খালোঁ আমি একদম নষ্টালজিক হৈ গৈছিলোঁ। মানে সৰুতে যেতিয়া স্কুলত টিফিন লৈ গৈছিলোঁ, মায়ে মেগী বনাই দিছিল, আৰু লেজাৰ টাইমলৈ একদম ঠাণ্ডা হৈ গৈছিল মেগীখিনি। একদম ছেম টেষ্ট আহিছে এতিয়া মেগীখিনিৰ। আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত লিংক আছে।